নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। IB বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। প্ৰায় 4,987টাতকৈ অত্যাধিক ভেকেঞ্চি মুকলি কৰিছে IB বিভাগৰ ফালৰ পৰা। আৰু এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদন কৰিবলৈ আপোনালোকৰ যে কোৱালিফিকেশ্যন মিনিমাম যদি আপোনালোকে 10 পাছ আছে তেতিয়াৰ পৰাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ভেকেঞ্চিখিনি গোটেইখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চিও যিহেতু 10 পাছৰ পৰা আবেদনসমূহ কৰিব পাৰিব। আৰু অসমৰ সকলো মানে প্ৰায়ভাগ মানুহে চাকৰি ইয়াৰ পৰা লাভ কৰিব পাৰিব বুলি IB বিভাগৰ ফালৰ পৰা কৰিব পাৰিব। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনখিনি পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, ক'ত কিমান কোৱালিফিকেশ্যন বিচাৰিছে, সকলোখিনি ডিটেইলছ এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিছে IB চিকিউৰিটি যিটো কয় ইণ্টেলিজেন্স ব্যুৰোৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। ইয়াত দেখিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি 4,987টা, মানে প্ৰায় 5,000 ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। ইয়াৰ ক্ষেত্ৰত এছিষ্টেণ্ট ৰিক্ৰুইটমেণ্ট বুলি দেখিব পাৰিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ। চ' এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদন কৰিবলৈ লাষ্ট ডেটটো যে মই ক'বলৈ যাওঁ, ইয়াৰ ক্ষেত্ৰত 17/8/2025, মানে আগষ্ট মাহৰ 17 তাৰিখ পৰ্যন্ত ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। নেম অফ দ্য পোষ্টখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে গুৱাহাটীৰ পৰা স্পেচিয়েলি মানে প্ৰতিখন ষ্টেটৰ কাৰণে ভেকেঞ্চি ৰিজাৰ্ভেশ্যন আছে। চ' স্পেচিয়েলি গুৱাহাটী মানে অসমৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন ভেকেঞ্চি আপোনালোকে দেখিছে 124টা ভেকেঞ্চি। আৰু প্ৰতিখিনি ভেকেঞ্চি আপোনালোকৰ ষ্টেট বা চ' আপোনালোকে কাষ্ট ৱাইজ এটা দি থোৱা আছে। মই কাষ্ট ৱাইজত কিমান ভেকেঞ্চি ক'ৰ পৰা দিছে মই আপোনালোকক জনাই দিছোঁ। UR কেটেগৰী যিটো আনৰিজাৰ্ভ কেটেগৰী হয়, তাৰ ক্ষেত্ৰত 2,471টা ভেকেঞ্চি, এনেকৈ আপোনালোকৰ বহুখিনি ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। মই আপোনালোকক চমুকৈ এটা কৈ দিছোঁ। নেম অফ দ্য অৰ্গেনাইজেশ্যন দেখিব পাৰিছে ইণ্টেলিজেন্স অফ ব্যুৰো, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা ক্লাছিফিকেশ্যন ছাৰ্ভিচ জেনেৰেল চেণ্ট্ৰেল ছাৰ্ভিচৰ গ্ৰুপ C লেভেলৰ ভেকেঞ্চি হয়, গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ নিশ্চয় আপোনালোকে গম পাইছে। পে লেভেল গম পাইছে। চ' ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত যে মই ক'বলৈ যাওঁ, 18 পৰা 27 বছৰ বয়সৰ সকলো কেণ্ডিডেট ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন তলত দেখিব পাৰিছে মিনিমাম যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব বুলি উল্লেখ কৰি থৈছে। মিনিমাম কোৱালিফিকেশ্যন ৰিকুৱাৰ্ছ ইজ মেট্ৰিকুলেশ্যন, 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে এজ ৰিলেক্সেশ্যনসমূহ ধুনীয়াকৈ লাভ কৰিব বুলি কৈছে। জেনেৰেলি 18 পৰা 27 বছৰলৈকে পাৰিব। SC ST হ'লে 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। OBC হ'লে 3 বছৰকৈ লাভ কৰিব। আৰু UR সেনেকৈ সকলোখিনি কথা দি থোৱা আছে, কিমানকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে বা যদি ইলিজিবল হয়, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। মিনিমাম আপোনালোকে যে 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ আপোনালোকৰ বাবে মুকলি কৰিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে। ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। ডমিচাইল চাৰ্টিফিকেট লাগিব, যিহেতু প্ৰতিখন ষ্টেটৰ ক্ষেত্ৰত ভেকেঞ্চি ৰিজাৰ্ভেশ্যন আছে। চ' আপোনালোকৰ যদি অসমৰ ক্ষেত্ৰত আবেদন কৰিব বিচাৰে অসমৰ ডমিচাইল চাৰ্টিফিকেট লাগিব। আৰু লোকেল লেংগুৱেজটো জানিব লাগিব। অসমৰ ক্ষেত্ৰত আবেদন কৰিব বিচাৰিলে অসমীয়া লেংগুৱেজটো আপোনালোকে জানিব লাগিব। আৰু ডিৰেজিবল কোৱালিফিকেশ্যন বুলি কওঁতে দেখিছে মাষ্ট বি হেভ ফেল এক্সপিৰিয়েঞ্চ ইন ইণ্টেলিজেণ্ট ৱৰ্ক, মানে আপোনালোকে ইণ্টেলিজেণ্ট ৱৰ্ক কিছুমান জানিব লাগিব বুলি কৈছে। আৰু মই ইয়াৰ যিটো চিলেবাছ সম্পৰ্কে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, কেনেকুৱা ধৰণৰ আপোনালোকে চিলেবাছসমূহ পঢ়িব লাগিব বা কেনেকুৱা ধৰণৰ আপোনালোকৰ কুৱেশ্যনসমূহ আহিব। ইয়াৰ যিটো চিলেবাছটো মই আপোনালোকক জনাই দিছোঁ। ইয়াৰ মেইনলি দুটা টাইপত আপোনালোকৰ এক্সাম হ'ব। প্ৰথমতে টায়াৰ 1 এক্সামত ইয়াত আপোনালোকৰ মাল্টিপল চইচ কুৱেশ্যন থাকিব MCQ। চ' 1 মাৰ্কিয়া কুৱেশ্যন থাকিব, 1 ঘণ্টা থাকিব আৰু 100 কুৱেশ্যন আপোনালোকে লাভ কৰিব। জেনেৰেল এৱাৰনেছৰ কুৱেশ্যন থাকিব, কোৱান্টিটি এপ্টিটিউডৰ কুৱেশ্যন থাকিব, নিউমেৰিকেল এনালিটিকেল এণ্ড লজিকেল এবিলিটি এণ্ড ৰিজনিঙৰ কুৱেশ্যন পাব, ইংলিছ লেংগুৱেজ এণ্ড কুৱেশ্যন পাব, জেনেৰেল ষ্টাডি কুৱেশ্যন পাব। আৰু নিগেটিভ মাৰ্কিংটো থাকিব 1/4কৈ। চ' এইটো যদি এক্সামত পাছ কৰে, টায়াৰ 1 এক্সামত পাছ কৰে আপোনালোকৰ টায়াৰ 2 এক্সাম হ'ব। ইয়াত আপোনালোকৰ ৰিটেন এক্সাম হ'ব ডেছক্ৰিপটিভ টাইপত, ডিটেইলছখিনি দিয়াই আছে। চ' মই এডভাৰটাইজমেণ্টৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়াই থাকিব। চ' আপোনালোকে ভালদৰে ৰখাই মেলি পঢ়ি চাই ল'ব পাৰিব। তাৰপিছত আপোনালোকৰ ইণ্টাৰভিউ হ'ব, তাৰপৰা পাৰ্চনেলিটি টেষ্ট হ'ব। গোটেইখিনি পাছ কৰিলে আপোনালোকে ফাইনেল চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। মই আপোনালোকৰ আকৌ ডিটেইলছখিনি জনাই দিব বিচাৰিছোঁ আপোনালোকৰ। চ' ইয়াত ধুনীয়াকৈ ভেকেঞ্চিখিনি দেখিব পাৰিছে IB বিভাগৰ পৰা যিহেতু আহিছে ইণ্টেলিজেন্স অফ ব্যুৰোৰ ফালৰ পৰা। চ' যদি আপোনালোকে এতিয়ালৈকে আবেদনসমূহ কৰা নাই আপোনালোকে আবেদনসমূহ কৰি লওক, কাৰণ আপোনালোকৰ হাতত বেছি দিন নাই। কিয়নো 17/8/2025 মানে আগষ্ট মাহৰ 17 তাৰিখে ভেকেঞ্চিখিনি লাষ্ট ডেট হয়। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। চ' ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। 4,987টা ভেকেঞ্চি, এটা দুটা ভেকেঞ্চি অহা নাই, 4,987টাকৈ ভেকেঞ্চি মুকলি কৰিছে। আৰু কেটেগৰী যদি মই ভেকেঞ্চিখিনিৰ কথা ক'বলৈ যাওঁ, UR কেটেগৰীৰ ক্ষেত্ৰত আছে 2,471টা, OBCৰ ক্ষেত্ৰত আছে 1,015টা, SCৰ ক্ষেত্ৰত আছে 574টা, STৰ ক্ষেত্ৰত আছে
426টা আৰু EWS ৰিজাৰ্ভেশ্যন পাব 501টাকৈ ভেকেঞ্চি আৰু মিনিমাম অৰ্হতা মাত্ৰ 10 পাছ হয় যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব সো ইন্টাৰেষ্টেড আৰু এলিজিবল হৈ আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিও ইমানে যদি ভিডিও ভাল পালে লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিও ডেসক্ৰিপচন দিয়া আছে তাত গৈ ফলোটো কৰক তেতিয়া আপোনালোকে ডেইলি জব